নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে আলোচনা কৰিম ভিডিওটো অলপো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে গম পাব বন্ধু বান্ধৱীসকল যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে এই ভিডিওটো আপোনাৰ বাবে খুবেই সুখবৰ আৰু 17 নং কিস্তি লাভ কৰিবৰ বাবে কৃষকে 18 জুনলৈ অপেক্ষা কৰিব লাগিব অৰ্থাৎ অহা কালিলৈৰ পৰা আপোনালোকক প্ৰদান কৰিব আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আছে ভাল খবৰ বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল যদি আপোনাক ৰেচন কাৰ্ড লাগে তেন্তে এই মেছেজটোলৈ আপুনি মন কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ উদ্যোগত খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণ অৰ্থে 15 জুনৰ পৰা 25 জুনলৈ ইকেৱাইচি পৰীক্ষাৰ বিশেষ কাৰ্য হাতত লোৱা হৈছে বন্ধু বান্ধৱীসকল এই পোষ্টৰ জৰিয়তে বা এডভাৰটাইজটোৰ জৰিয়তে আপোনালোকক এইটোকে বুজাব বিচাৰিছে যে আপোনাৰ যদি এখন নতুন ৰেচন কাৰ্ড নাই বা আপোনাৰ যদি এখন ৰেচন কাৰ্ড আছে তেন্তে আপুনি কি কৰিব আপোনাৰ যদি বাকি ঘৰৰ সদস্যৰ কোনো এড হৈ থকা নাই তেন্তে আপুনি ওচৰৰ এজেন্টৰ ওচৰলৈ গৈ পেলাই 15 জুনৰ পৰা 25 জুনৰ ভিতৰত আপোনালোকে সেই কাৰ্য বা ইকেৱাইচি সম্পূৰ্ণ কৰিব অথবা নতুনকৈ এখন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে আহকচোন এতিয়া আমি নেক্সট খবৰটো বিষয়ে জানি লওঁ হিমন্ত বিশ্ব শৰ্মা এটা ফেসবুক পোষ্টৰ জৰিয়তে ইয়াত লিখিছে যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ নেতৃত্বত তৃতীয়টো কাৰ্যকালৰ প্ৰথম দিনটোতেই আমাৰ কৃষক বন্ধুসকলৰ সবলীকৰণৰ অন্যতম উৎস কৃষক সন্মান নিধিৰ কিস্তিৰ সম্পৰ্কীয় ফাইলত স্বাক্ষৰ কৰিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায় হিচাপে ইতিবাচক বাৰ্তা কঢ়িয়াই অহা 18 জুনত বানাৰসৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষক বন্ধুৰ বাবে 17 সংখ্যক কিস্তি মুকলি কৰিব ইয়াৰ দ্বাৰা অসমৰ 17.5 লাখ কৃষকে পোনপটীয়াকৈ বেংকত হস্তান্তৰ যোগেদি সৰ্বমুঠ 350 কোটি টকা লাভ কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে যিসকল পিএম কিষাণৰ অৰ্থাৎ পিএম কিষাণ সন্মান নিধিৰ আঁচনি হিতাধিকাৰী আছে তেওঁলোকে 18 জুনত লাভ কৰিবলৈ সক্ষম হ'ব তেওঁলোকৰ একাউণ্টত সোমাব 2000 কোটি টকা যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া প্ৰথম দিনটোতেই প্ৰথম কামটো হাতত লৈছিল বা পিএম কিষাণ সন্মান নিধিৰ আঁচনিৰ যিখন ফাইল সেই ফাইলত তেওঁ স্বাক্ষৰ কৰিছিল স্বাক্ষৰ কৰাৰ পিছত তেওঁ ঘোষণা কৰিছিল যে 18 জুনত উত্তৰ প্ৰদেশৰ বানাৰসৰ পৰা তেওঁ 17 নম্বৰ কিস্তিৰ ধনটো মুকলি কৰিব বুলি উল্লেখ কৰিছে এতিয়া বন্ধু বান্ধৱীসকল আহকচোন আমি 3 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোৰ বিষয়ে আলোচনা কৰোঁ বন্ধু বান্ধৱীসকল বহুতো আত্মসহায়ক গোটৰ মহিলাসকলে মোক কৈ আছে যে তেওঁলোকে লাখপতি বাইদেউৰ ফৰ্ম ফিলআপ কৰি তেওঁলোকে জমা দিলে অলৰেডি প্ৰায় সংখ্যক মহিলাৰ তেওঁলোকৰ বেংক একাউণ্টত অৰ্থাৎ যিখন ফৰ্ম সাবমিট কৰাৰ এছএমএছটো বা ৰেজিষ্ট্ৰেচন নাম্বাৰটো তেওঁলোকে পালে কিন্তু তেওঁলোকে কেতিয়াকৈ একাউণ্টত টকাখিনি সোমাব সেই সম্পৰ্কে জনাবলৈ কৈছিল বন্ধু বান্ধৱীসকল এতিয়া টকাৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ এখন সংবাদ মেলত অৰ্থাৎ এখন সভাত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে আগষ্ট মাহতেই প্ৰত্যেকগৰাকী হিতাধিকাৰী অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলক বা লাখপতি বাইদেউসকলক তেওঁলোকে টকা প্ৰদান কৰিব এতিয়া আগষ্টৰ কেতিয়াকৈ প্ৰদান কৰিব এই সম্পৰ্কে কোনো ধৰণৰ নোটিছ জাৰি কৰা নাই যেতিয়া নোটিছ জাৰি কৰিব নোটিছ ওলাব মই এই ইউটিউব চেনেলতে আপোনালোকক ভিডিঅ' আপলোড কৰি জনাম আপুনি নিশ্চয় সুখী হ'ব যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ